CAAৰ বিৰোধী আন্দোলনৰ তৃতীয় শ্বহীদ ঈশ্বৰ নায়ক। ডাউনটাউনত আৰক্ষীৰ গুলীয়ে বুকু ভেদি গৈছিল নায়কৰ। 12 ডিচেম্বৰৰ পৰা GMCHত চিকিৎসাধীন আছিল যুৱকজন। CAA বিৰোধী আন্দোলনত অকাল মৃত্যু সাৱটিলে আৰু এগৰাকী যুৱকে। দেওবাৰে চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰিলে ঈশ্বৰ নায়ক নামৰ যুৱকজনে। লতাশিল ফিল্ডত যিটো ধৰ্ণা কাৰ্যসূচী আছুৱে কৰিছিলে তাৰে পৰা ঘূৰি আহোঁতে মানে এই ঘটনাটো হ'ল। মানে দুখ লাগে, দাদায়েক আছে, চাকৰি কৰি আছিল ইয়াত, তেওঁক হেৰালোঁ। কিনো কৰিম আৰু CAA আহি আমাৰ এইটো অৱস্থা, আমাক মানে মৃত্যুবৰণ কৰিব লগা হৈছে। ঈশ্বৰ নায়ক টংলাৰ মাজুলী অঞ্চলৰ যুৱক। মহানগৰী FVBৰ কৰ্মচাৰী আছিল শ্বহীদ ঈশ্বৰ নায়ক। 12 ডিচেম্বৰ বৃহস্পতিবাৰে মহানগৰী ডাউনটাউন অঞ্চলত প্ৰতিবাদকাৰীক দমনৰ বাবে আৰক্ষীয়ে কৰিছিল গুলীচালনা। সেই গুলীত আঘাতপ্ৰাপ্ত হৈছিল অদম্য সাহসী যুৱকজন। গুলীবিদ্ধ ঈশ্বৰক সাৱটি ধৰিবলৈ যাওঁতেই আন এটা গুলীত আঘাতপ্ৰাপ্ত হৈছিল চিপাঝাৰ চকৰমুখৰ যুৱক আইনুল আলী। ভয়াৱহ মুহূৰ্তটোৰ বিষয়ে বৰ্ণনা কৰিলে আইনুলে। আমি লতাশিলত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আহি থকা অৱস্থাত সন্ধিয়া প্ৰায় 6:30 বজাত ডাউনটাউন আহি পোৱাত মোৰ সতীৰ্থ ঈশ্বৰ নায়ক, তেওঁ গাত ফাৰ্ষ্ট গুলি পৰিল। তাক মই উঠাবলৈ যোৱাত নেক্সট মোৰ তাত গুলি কৰি দিয়ে। ঈশ্বৰ নায়কৰ মৃত্যুৰ বাতৰিয়ে টংলা অঞ্চলক কৰি তুলিছে উত্তেজিত। ঈশ্বৰৰ মৃত্যু অপৰাজেয়। এই ধ্বনিৰে টংলাত CAAৰ বিৰোধী আন্দোলন কৰি তুলিছে আৰু অধিক সক্ৰিয়। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।